ধুবুৰীৰ ৰতিয়াদা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনে ই ৰিক্সাক খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটোত আহত 3গৰাকী মহিলাসহ ই ৰিক্সা চালক। চাৰিওৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু আহতসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি এম্বুলেন্সৰ জৰিয়তে ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আগমনী ফালৰ পৰা গোলগঞ্জৰ অভিমুখে গৈ থকা ই ৰিক্সাখনক বিপৰীত দিশৰ পৰা গৈ থকা তীব্ৰবেগী বাহনে খুন্দিয়াই পলায়ন কৰে। আগমনীৰ পৰা মিণ্টু ৰায়ৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। এতিয়া কি ক'ব প্ৰশাসনক? আমি কোৱা অৱস্থা এইখানে বন্ধ কৰিব লাগে, মাটিকেইটা বন্ধ কৰিব লাগে, আহত কেইজন আছে?